এই ২০০ বছৰীয়া লক্ষী মন্দিৰটো এনেকুৱা সেই কি বুলি কৈছে এইটো বস্তাত এইটো জিঅ' বেগ দিলে বহুত অসুবিধা হ'ব। এইটো গাৰ্ডৱেল দিব লাগিব। এইটো এনেকৈ খহি যায় জিঅ' বেগ দিলে বস্তাবিলাক খহি পেলাই আৰু পুনৰ সেই খহনীয়া হৈ যাব। এইটো সেইকাৰণে ৰাইজৰ বহুত অসুবিধা হ'ব। সেইটো এতিয়া আপোনালোকে বিবেচনা কৰি এইটো ভাল হয় সেই ৰকম কৰিলে কামটো ভাল হয়। ইয়াত এখন ২০০ বছৰীয়া লক্ষী মন্দিৰ এটা আকৌ কৈছোঁ ইয়াত এখন ২০০ বছৰীয়া লক্ষী মন্দিৰ আছে। সেইটোৰ কাৰণেতো মানে গ' বেগ এইটো দিলে অসুবিধা হৈ যায়। গাৰ্ডৱেল দিব লাগিব ইয়াত। প্ৰত্যেক বছৰে আপোনালোকে বানৰ কবলত আৰু ইয়াত প্ৰত্যেক বছৰে বানৰ কবলত আপোনালোকে দেখা নাই বস্তুটো বানতে এইটো তৈয়াৰ কৰোঁতে দেখা নাই। এইবাৰ বান অহা নাই কাৰণে আপোনালোকে সেনেকৈ কামটো কৰি থৈ গুচি গ'ল। কিন্তু বানটো দেখিলে আপোনালোকে নিশ্চয় এইটো নকৰিলাক হয়। এতিয়া মন্দিৰৰ ইয়াত এখন বৃহৎ বজাৰ আছে। ইয়াত এটা ডাঙৰ মন্দিৰ আছে বহুত পুৰণি, আৰু ইয়াত এখন ডাঙৰ বজাৰ আছে। বজাৰত বহুত অসুবিধা হৈ যাব এনেকুৱা কাম কৰিলে। আপুনি ক'ব বিচাৰিছে ঠিকাদাৰে দুৰ্নীতি কৰিছে? ঠিকা দুৰ্নীতি কৰিছে এইটো কামত। এতিয়া সোধা নাই, পাব্লিকক সোধা নাই যে কেনেকুৱা কামটো কৰিলে ভাল হয়। সেইটো আমাক কোনো ৰাইজে সোধা নাই। তাৰ নিজৰ মতে কামটো কৰি থৈ গুচি গৈছে। পুৰণি ইয়াতে এটা কালভাৰ্ট আছিল, সেই কালভাৰ্টৰ ওপৰত দলংখন আছে নে অইন বেলেগ ঠাইত কৰিছে দলংখন পুৰণি কালভাৰ্টতে কৰিছে, কিন্তু বেলেগ ঠাইত কৰা নাই। সেইখিনি কিন্তু কৰাতে কামটো ঠিক হোৱা নাই। নাওমান ইবাৰ চাইডে আহিব লাগিছিল, নাওমান সিবাৰ চাইডে যাব লাগিছিল। জগাই ৰাস্তাটো আগফালে হৈছে, দলংখনৰ পোষ্টকেইটা আগফালে হৈছে, চিধা হোৱা নাই। আৰু বস্তুটো এতিয়া বস্তু দি চিধাই যাব পানীটো আগে যেনেকৈ কেঁচা আছিল সেই কেঁচাটো জনাই। ৰাইজৰ লগত আলোচনা কৰা নাছিল নেকি? ৰাইজৰ লগত আকৌ আলোচনা কৰা নাই। নিজৰ ইঞ্জিনিয়াৰ আহিছে, জুখি গুচি গৈছে। ঠিকাদাৰে সেইমতে কৰি গুচি গৈছে। যাব ঠিকাদাৰ নামটো মই নাজানো। শৰৎ বৰ্মন। শৰৎ বৰ্মনৰ দোষ নাই, ইঞ্জিনিয়াৰৰ দোষ এইটো। আপোনালোকৰ এতিয়া এই যি ব্যৱসায় আছে, ব্যৱসায়ত ক্ষতি নহ'ব জানো? ক্ষতিটো হ'বই, বহুতৰে ক্ষতি হ'ল। বজাৰখন ক্ষতি হ'ল, লক্ষী মন্দিৰটো ক্ষতি হৈ গ'ল, হৈ গ'ল। দলংখন এনেকৈ স্থাপন কৰাৰ পিছত কি অসুবিধা হ'ব পাৰে আপোনালোকৰ? অসুবিধাটো বস্তুটো গ'ল, বজাৰখনত চিধা ৰাস্তাটো গুচি যাব। এই দুটা বস্তু হ'ল, এইটো চিধা গুচি যাব। এই মাটিমান বজাৰখন গুচি গ'ল না, এইটো বজাৰ নাথাকে এখন। লক্ষী মন্দিৰটো হৈ গ'ল, বস্তুটো হৈ যাব চিধা, একদম মূৰলৈ চিধাই গুচি যাব পানী। কেঁচাটো নাযায় পানীটো। এতিয়া বিষয়ববীয়া আৰু মুখ্যমন্ত্ৰীক আপুনি কি অনুৰোধ জনায়? মুখ্যমন্ত্ৰীক আমি কি ক'ম? আমি লাগে নাপাওঁ মুখ্যমন্ত্ৰীক, আমাৰ নিজৰ মন্ত্ৰীকে লাগ নাপাওঁ। ইয়াতে সংবাদ মাধ্যমৰ জৰিয়তে আমি কি ক'ব? কৈঠালকুছি পথত এখন দলং নিৰ্মাণ, নতুনকৈ দলং নিৰ্মাণৰ কাম চলি আছে। আৰু এই দলংখন নদলা বজাৰৰ অংশত এইটোত এটা পুৰণা কালভাৰ আছিল। কালভাৰৰ ওপৰত পথটো আছিলে পকী পথ, কিন্তু পুৰণা কালভাৰটো যেনেধৰণে আছিল যিটো পজিশ্যনত, সেই পজিশ্যন বাদ দি এই অভিযন্তাসকলে আৰু ঠিকাদাৰসকলে লগ লাগি এটা নতুন পজিশ্যনত মানে দলংখন নিৰ্মাণ কৰিছে। দলঙৰ ওপৰ ভাগ ঠিকেই আছে, কিন্তু তলৰ পজিশ্যনটো তেওঁলোকে আগৰ কালভাৰৰ দৰে ৰখা নাই। যাৰ ফলত নেকি এতিয়া ওলোটা হৈছে পজিশ্যনটো। ওলোটা হোৱাৰ ফলত এতিয়া নদলা বজাৰৰ ২০০ বছৰীয়া পুৰণি লক্ষী মন্দিৰটো খহনীয়াত যাব ওলাইছে। আনফালে এটা পৰিয়াল, এইফালে এটা পৰিয়ালৰ গোটেই বস্তিটো যাব ওলাইছে, খহি গৈছে। আৰু সেইকাৰণে ইয়াত ৰাইজে, ইয়াৰ লক্ষী মন্দিৰৰ লগত জড়িত বজাৰৰ ৰাইজে ইতিমধ্যে নলবাৰী আয়ুক্তক এখন আবেদন জনাইছে যে এতিয়া দলং নিৰ্মাণ হোৱাৰ পিছত, ইয়াত চুইচ গেট নিৰ্মাণ হোৱাৰ পিছত ইয়াত যাতে চাৰিওফালে পকী গাৰ্ডৱাল হয়, তাৰ কাৰণে আবেদন জনাইছে। আৰু সেই আবেদনখন ১ তাৰিখে ইতিমধ্যে নলবাৰী আয়ুক্তৰ অফিচত জমা দিছে, ১১ নম্বৰ ৰুমত। এতিয়া আনহাতে এই যিটো কথা হৈছে, এই অভিযন্তাসকলে আচলতে ইয়াৰ যিটো পানীৰ প্ৰাবল্য, ইয়াৰ যিটো বানপানীৰ প্ৰাবল্য, ইয়াত পানী ওলাই যোৱা নদীলৈ, আৰু নদীৰ পৰা নদী ভৰ্তি নদী পৰিপূৰ্ণ হোৱাৰ পিছত ওলোটাই যিটো পানী আহে, ইয়াৰ পানীৰ যিটো সোঁত, ইয়াৰ যিটো পানীৰ সোঁতৰ প্ৰাবল্য, ইয়াৰ পানীৰ উচ্চতা যিমান হয়, এইখিনি কথা তেওঁলোকৰ অভিজ্ঞতা নাই। আৰু নাই কাৰণে তেওঁলোকে আচলতে ওচৰৰ মানুহক সুধিব লাগিছিল। সুধি এই কথাখিনি তেওঁলোকে সেইমতে এটা ডিজাইন বনাব লাগিছিল, কিন্তু তেওঁলোকে কাকো সোধা নাই। ইয়াৰ অভিজ্ঞতা থকা মানুহক নুসুধি তেওঁলোকে আচলতে এই পুৰণা যিটো কালভাৰ আছিল পথৰ তলত, সেই কালভাৰৰ শ্বেপটো নাৰাখি নতুন শ্বেপত দলঙৰ তলটো নিৰ্মাণ কৰিছে। নিৰ্মাণ কৰাৰ ফলত এতিয়া চাৰিওফালে এটা বিপদগ্ৰস্ত হোৱাৰ আশংকা দেখা দিছে। বজাৰখনৰ আধা অংশ গুচি যাব, বজাৰখনৰ মাজ বজাৰখন গুচি যাব। এইফালে লক্ষী মন্দিৰটোত খহনীয়া হৈছে, লক্ষী মন্দিৰটো গুচি যাব। আনফালে এটা পৰিয়াল গোটেই ধ্বংস উঠি যাব। এই কথাটো এটা মীমাংসা কৰাৰ কাৰণে ৰাইজে
যে ইয়াত আৰু নতুনকৈ আৰু তলৰটো ভাঙি নিৰ্মাণ কৰাতকৈ গতিকে গাৰ্ডৱালৰ ব্যৱস্থা কৰা ভাল, এইটো এটা আলোচনা কৰি তেওঁলোকে নলবাৰী আয়ুক্তক এখন মেমৰেণ্ডাম দিছে। কিন্তু আজি দেখা গৈছে সেই কথা আৰু বাতৰি কাকতো ওলাইছে, গোটেইখন বাতৰি কাকততে ওলাইছে এই কথাটো, ৰাইজৰ দাবীটোৰ কথা। কিন্তু অভিযন্তা আৰু আমাৰ ঠিকাদাৰে এই কথাৰ বিক্ষেপ নকৰি, এই কথাৰ কোনো হেৰি নকৰি, মান্যতা প্ৰদান নকৰি তেওঁলোকে কেৱল জিঅ' বেগ চাৰিওফালে জিঅ' বেগ দিয়াৰ ব্যৱস্থা কৰে। জিঅ' বেগ ইয়াৰ ৰাইজে নামানে, জিঅ' বেগটো অস্থায়ী ব্যৱস্থা, জিঅ' বেগ হ'লে ওপৰৰ ঠাইখণ্ড মাৰা যাব, গতিকে ইয়াত ৰাইজে জিঅ' বেগ নামানে। সেইকাৰণে ৰাইজে আজি দাবী কৰিছে যে ইয়াত জিঅ' বেগ নহ'ব, গাৰ্ডৱাল দিবই লাগিব। আৰু এই গাৰ্ডৱালৰ কাৰণে যি ব্যৱস্থা কৰে, যি চেংচন কৰিব লাগে, নতুনকৈ ড্ৰয়িং কৰিব লাগে, সেই ড্ৰয়িং কৰাৰ পিছত গাৰ্ডৱাল দিয়াৰ পিছতে ইয়াত কাম কৰিব দিব, নহ'লে ইয়াত ৰাইজে ইয়াৰ কাম বন্ধ কৰি দিব। যিমানখিনি হৈছে ৰাইজে কাম কৰি দিব। এই ক্ষেত্ৰত আমি ধন্যবাদ দিম স্থানীয় বিধায়ক তথা মন্ত্ৰী মহোদয়ক, চন্দ্ৰমোহন পাটোৱাৰীক, যে ইয়াত দলংখনৰ লগত এখন চুইচ গেট সংযোগ কৰিছে, এইকাৰণে যে নদীৰ পানী যেতিয়া বেছি হয় এই নালাটোৰে, এই জানটোৰে ওলটাই যাই বহুত খেতিপথাৰ অনিষ্ট কৰে আৰু ইয়াৰ বহুত পৰিয়ালো, হীৰাপাৰাৰ পৰিয়ালবিলাকক পানীত সোনকাল ডুব যায়। সেইকাৰণে তেখেতে ইয়াত চুইচ গেট এখনৰ ব্যৱস্থা কৰিছে আৰু এই 2 কোটি টকাৰ এই চুইচ গেট আৰু দলংখনৰ ব্যৱস্থা কৰিছে। তেখেতক এই চেগতে আমি ধন্যবাদ দিছোঁ। কিন্তু ইয়াত যেতিয়া বিষয়া কৰ্মচাৰী আৰু ঠিকাদাৰে যিটো এই মহিমতালি কৰিছে, সেইটোৰহে ৰাইজ চিন্তিত হৈছে। বিষয়া কৰ্মচাৰীসকলে তেখেতলোকে স্থানীয় ৰাইজক নুসুধা নোপোচাকৈ এনেকৈ তলৰ ড্ৰয়িংটো কৰিছে, তলত কেনেকুৱা আগত কালভাৰ আছিল এই কথাটো তেওঁলোকে সেইমতে কৰিব লাগিছিল। তলৰ ড্ৰয়িংটো সেইমতে তেওঁলোকে তলৰ ড্ৰয়িংটো কৰাত ব্যৰ্থ হৈছে। মই এই কথা কোৱা নাই যে অভিযন্তাসকল অনভিজ্ঞ, অভিযন্তাসকল অভিজ্ঞ, তেখেতসকলে ভালকৈ পাছ কৰি, ইঞ্জিনিয়াৰিং পাছ কৰি পেলাই ভালকৈ বহুত কাম কৰিছে, তেওঁলোকৰ বহুত অভিজ্ঞতা আছে। কিন্তু এইখন দলং নিৰ্মাণৰ তলৰ চেপটো যিটো কৰিছে, তলৰ চেপটোত তেওঁলোকে ক'ৰবাত বিসংগতি হৈছে, তেওঁলোকৰ ক'ৰবাত মহিমতালি হৈছে, কাকো সোধা নাই, কাৰো পৰা এই কথাটো জনা নাই। ইয়াৰ পানীৰ প্ৰাবল্য কিমান, পানীৰ ৰাইজে নিৰ্মাণৰ কামটো বন্ধ কৰিছে। স্থানীয় ৰাইজে এতিয়া গাৰ্ডৱালটো কামো বন্ধ কৰিছে, বাকী চব কাম কৰিব দিব, গাৰ্ডৱালৰ কাম বন্ধ কৰি দিছে তেওঁলোকে। গাৰ্ডৱালৰ কাম মানে এই যিটো জিঅ' বেগৰ কাম, গাৰ্ডৱালৰ পৰিৱৰ্তে যিটো জিঅ' বেগৰ কাম তেওঁলোকে কৰিব লৈছে, এই কামটো বন্ধ কৰি দিছে। স্থানীয় ৰাইজৰ দাবী গাৰ্ডৱাল লাগিব, গাৰ্ডৱাল কৰিব লাগিব। গাৰ্ডৱালৰ অবিহনে ইয়াৰ গত্যন্তৰ নাই। গাৰ্ডৱাল হ'লে কিছু ছেভ হ'ব বুলি স্থানীয় ৰাইজে এটা মন্তব্য কৰিছে। এইখিনিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।